হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰৰ 2024 যে সকলো ষ্টুডেণ্টে ফাইনেল এক্সাম দিছে সেইসকলৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। তোমালোকে গমেই পাইছা তোমালোকৰ ৰিজাল্টটো 9 AM ডিক্লেয়াৰ হ'ব। এতিয়া চোৱা তোমালোকে অতি সহজভাৱে কেনেকৈ ৰিজাল্টটো চেক কৰিব পাৰা এইটো লৈ আলোচনা কৰিম। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া তোমালোকৰ নিজৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰটো অপেন কৰিবা। অপেন কৰাৰ পিছত চাৰ্চ বাৰত টাইপ কৰিবা উপলব্ধা UPOL তলত চোৱা আহি গৈছে উপলব্ধা এপ। অহাৰ পিছত তোমালোকে উপলব্ধা যিটো এপ আছে এইটো তোমালোকে এই এপটো তোমালোকে ইনষ্টল কৰি ল'বা। ইনষ্টল কৰাৰ পিছত তোমালোকে অপেন কৰিবা। চোৱা অপেন কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব। চোৱা ওপৰত লিখা আছে এইচএছ ফাইনেল ক্লাছ 12 ৰিজাল্ট 2024 to be announced today at 9 AM। ইয়াত কৈছে যেন তোমালোকৰ ৰিজাল্টটো আজিৰ 9টা সময়ত তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। এতিয়া চোৱা এইটো এপটো কেনেকৈ ৰেজিষ্টাৰ কৰিবা। ফাৰ্ষ্টত চোৱা তোমালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিবা। ইয়াত চোৱা এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ, এণ্টাৰ ইউৰ ফুল নেম, সম্পূৰ্ণ নামটো ইয়াত ফিল আপ কৰিবা। তাৰপিছত এণ্টাৰ ইউৰ ইমেইল ID, তাৰপিছত চিটি, হোৱাট ইজ ইউৰ কাৰেণ্ট চিটি, তাৰপিছত তোমালোকৰ ক্লাছটো চইচ কৰিবা। ইয়াত চোৱা তুমি ক্লাছ 12 হ'লে ক্লাছ 12, 11 হ'লে 11, 10 হ'লে 10 চইচ কৰাৰ পিছত তোমালোকে চোৱা তলত দিয়া আছে কানেক্ট মি নাও। ইয়াত তোমালোকে ক্লিক কৰাৰ পিছত তোমালোক এপৰ লগত কানেক্ট হৈ যাবা। তাৰপিছত তোমালোকৰ আৰু এটা ইণ্টাৰফেচ অপেন হ'ব যিটোত তোমালোকৰ এডমিট ৰোল আৰু নংটো ফিল আপ কৰিবা আৰু নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। এইখিনি আছিল এইটো ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।